সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাওক। আজি হৈছে 24 মাৰ্চ। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চালে সকলোখিনি কথা গম পাব। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলেও আগন্তুক 24 নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ খবৰৰ সৈতে এতিয়া আপোনালোকে বহুতে সুধি আছিলে PMS পৰ্টেল বা গুৰু দক্ষিণা এইখিনি ক্ষেত্ৰত কি হ'ল, এককালীন অংগনবাদীসকলৰ এই যি নিৰ্বাচনী এই সকলোখিনি বিষয়ৰ সৈতে এই বিষয়কেইটাৰ সৈতে আপোনালোকক আজিৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। শেষলৈকে চাওক। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে এইবাৰ শিৱসাগৰত ৰাইজে অখিল গগৈৰ পৰা পৰিত্ৰাণ বিচাৰিছে। তো এনেদৰে কটাক্ষ কৰা দেখা গ'ল, এনেদৰে কটাক্ষ কৰিছে অখিল গগৈ ডাঙৰীয়াক। এতিয়া নিৰ্বাচনৰ সময় যিমানে ওচৰ চাপিছে, এতিয়া আমি যদি চাওঁ তেনেহ'লে শাসকীয় হওক বা বিৰোধীয়ে হওক আনটো দলে ইটো দলক তেনেদৰে সেইখিনি কটাক্ষ কৰা দেখা যায়। ইটো দলৰ প্ৰাৰ্থী ইটো দলক তেনেদৰে সেইখিনি কটাক্ষ কৰিছে। তো এইবাৰ কৈছে যে এইবাৰ শিৱসাগৰ ৰাইজে অখিল গগৈৰ পৰা পৰিত্ৰাণ বিচাৰিছে। তো দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰি তেনেদৰে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে যে এইবাৰ শিৱসাগৰ ৰাইজে কি বিচাৰিছে, অখিল গগৈৰ পৰা পৰিত্ৰাণ বিচাৰিছে বুলি মন্তব্য কৰিছে। ইয়াৰ নিশ্চয় প্ৰত্যুত্তৰ অখিল গগৈ ডাঙৰীয়াই দিব। নেক্সট খবৰ হৈছে চুমা বাবাক ভোট দি লাভ নাই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ পুনৰ কটাক্ষ কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে শিৱসাগৰত এবাৰ চুমা বাবাক যি ভোট দি লাভ নহ'ব, কাৰণ কেলৈ তেওঁ মুখতে বহুত বেছি কথা কয়। বাৰু যি কি নহওক এইখিনি কথাটো কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে চুমা বাবাক ভোট দি লাভ নাই। আৰু ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় অখিল গগৈ ডাঙৰীয়াই নিদিয়াকৈ নাথাকে, নিশ্চয় দিব। আগন্তুক 24 নিৰ্বাচন যিমানে এতিয়া ওচৰ চাপিছে চাবলৈ তেওঁলোকৰ মাজত এতিয়া কটাক্ষবিলাক বা তেওঁলোকৰ সেইখিনি যি তেওঁলোকে সেইখিনি সমালোচনা কৰে সেইখিনি বহুত বেছি চাবলগীয়া হৈ পৰিছে। আৰু এতিয়া এইখিনি প্ৰসংগত উল্লেখ কৰা হৈছে যে চুমা বাবাক ভোট দি এবাৰ লাভ নাই, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে ৰাইজৰ ৰুখত লাহৰীঘাট কংগ্ৰেছ বিধায়ক ডক্টৰ আসিফ নজৰ। তো এতিয়া দেখা গৈছে এতিয়া যি নেকি তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল, যেতিয়া নেকি মিত্ৰতা কৰিলে তেওঁলোকে কিছু ঠাইত তেওঁলোকৰ সেইখিনি প্ৰাৰ্থিত্ব দিয়াক লৈ সংঘাত হৈছে তৃণমূল পৰ্যায়ৰ। তাৰপিছত এতিয়া যদি আমি চাওঁ তেনেহ'লে সমষ্টি দিয়াৰ পিছত তেওঁলোকে যেতিয়া নেকি এইখিনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে, তো এনেকুৱা ধৰণৰ কাৰ্যবিলাক খুব বেছি হোৱা দেখা গৈছে। প্ৰতিটো দলতে শাসকীয় হওক বা বিৰোধী হওক বা এইখিনি আমি দেখিবলৈ পাইছোঁ, টিকট দিয়া প্ৰাৰ্থিত্ব পোৱা নোপোৱা এইখিনিক লৈ। তো এতিয়া আমি দেখা পাইছোঁ যিখিনি যে হয় ৰাইজৰ ৰুখত লাহৰীঘাট কংগ্ৰেছ বিধায়ক ডক্টৰ আসিফ নজৰ। নেক্সট খবৰ হৈছে বিজেপিয়ে অগপক প্ৰতাৰণা কৰিছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই বিজেপিক কটাক্ষ কৰি কৈছে, তো সেইখিনি মন্তব্য আগবঢ়াইছে। আৰু 24 নিৰ্বাচন যিমানে ওচৰ চাপিছেই তেওঁলোকৰ মাজত তেওঁলোকৰ এইখিনি যি কটাক্ষবিলাক বহুত বেছি দেখা পোৱা গৈছে। আৰু এইখিনি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে বিজেপিয়ে অগপক প্ৰতাৰণা কৰিছে। তো যিহেতু এতিয়া তেওঁৰ সমষ্টিত শিৱসাগৰ সমষ্টিত সেইখিনি আপোনালোকে গমেই পাইছে, প্ৰাৰ্থিত্ব তেনেদৰে অগপৰ ফালৰ পৰা প্ৰদীপ হাজৰিকা ডাঙৰীয়াক দিয়া হৈছিল, তাৰপিছত বিজেপিৰ ফালৰ পৰা কুশল দুৰুৰীক ডাঙৰীয়াক দিয়া হ'ল। এইখিনিক লৈ আচলতে যে বিজেপিয়ে অগপক প্ৰতাৰণা কৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে 40জনীয়া ষ্টাৰ কেম্পেইনাৰে চলাব বিজেপি নিৰ্বাচনী প্ৰচাৰ। দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে আগন্তুক 24 নিৰ্বাচন কেনেই ওচৰ পালেই, 2 এদিন বুলি ক'ব পাৰি, এইকেইদিনৰ ভিতৰত মানে তেওঁলোকৰ সেইখিনি যি নিৰ্বাচনী প্ৰচাৰ চলাবই লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনিৰ ওপৰত জনাইছে। নতুনকৈ যিহেতু বিভিন্ন ধৰণৰ সমষ্টিত এনেদৰে সেইখিনি ডিলিমিটেশ্যনৰ ফলত হ'ল, তালৈও যাব লাগিব, বিভিন্ন কথা বতৰা পাতিব লাগিব ৰাইজৰ সৈতে। তো এইখিনি ক্ষেত্ৰত এতিয়া দেখাই গৈছে দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে হয় 40জনীয়া যি আগন্তুক 24 নিৰ্বাচনত 40জনীয়া ষ্টাৰ কেম্পেইনাৰে চলাব নিৰ্বাচনী প্ৰচাৰ, এনেদৰে মন্তব্য কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মৰিয়নিত প্ৰচাৰ অভিযানত ব্যস্ত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তো হয় এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিলে, দাখিল কৰাৰ পাছত এইবাৰ যিহেতু মৰিয়নি সমষ্টি এই যি ৰাইজে আমাকে মৰম দিব, এনেদৰে মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। আৰু এতিয়া কোৱাই নহয় তেনেদৰে আকৌ তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ অভিযানতো নামি পৰিছে, যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। আৰু এইকেইটা দিনৰ ভিতৰত তেওঁলোকে এইখিনি দলৰ হৈ প্ৰচাৰ কৰিব, সেইখিনি নিজৰ হৈ প্ৰচাৰ কৰিব, প্ৰাৰ্থিত্ব প্ৰচাৰ কৰিব তেওঁলোকৰ সেইখিনি। তো আগন্তুক সময়ত তেওঁলোকে সেইখিনি বিভিন্ন ৰাইজৰ মাজলৈ যোৱা দেখা গৈছে। তো যাব তেওঁলোকে হয় মই এতিয়া মৰিয়নিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। নেক্সট খবৰ হৈছে এইবাৰ আমাৰ চৰকাৰে হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি জনাইছে যে এইবাৰ আমাৰে চৰকাৰ হ'ব। আৰু বিশেষকৈ এইবাৰ বিজেপি চৰকাৰে কি কৰিলে বা কেনেকুৱা ধৰণৰ কি কৰিছে সেইখিনি আমি দেখি আহিছোঁ বা ৰাইজে দেখিছে। আৰু আগন্তুক এইবাৰ 24ত আমাক বহুত বেছি মৰম দিছে ৰাইজে, আৰু আমাৰে চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ধিং সমষ্টিৰ ৰাইজে এইবাৰ উন্নয়ন বিচাৰিছে। তো জয়মুক্ত অসম বিচাৰিছে। তো এইখিনি
কথা মেহবুব মুক্তাৰে জনাইছে যে হয় ধিং সমষ্টিৰ ৰাইজে এবাৰ উন্নয়ন বিচাৰিছে আৰু ভয়মুক্ত অসম বিচাৰিছে। মেহবুব মুক্তাৰে এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মনোনয়ন দাখিলৰ পাছত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ল অতুল বৰা ডাঙৰীয়া। তো বোকাখাটৰ অতুল বৰা ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু দাখিল কৰাৰ পিছৰ পৰা এতিয়া আগন্তুক ২৬ নিৰ্বাচন ল'বৰ বাবে বহুত বেছি দিন নাই। তো সেইবাবে তেওঁলোকে এতিয়া নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে আৰু নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে এইবাৰ আমি বৰ অসম গঢ়িম। তো গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ আমি বৰ অসম গঢ়িম আৰু ৰাইজে সেইটো বিচাৰিছে। কাৰণ কেলে কেনেকুৱা ধৰণৰ এইখিনি ভেদাভেদ, তো এইখিনি আগন্তুক আমি আমাৰ চৰকাৰলৈ এইখিনি গঠন কৰালৈ সেইখিনি ৰাইজে মৰম দিব আৰু এইবাৰ আমি বৰ অসম গঢ়িম। কাৰণ কেলে দেখি আহিছে বিজেপি চৰকাৰে কি কৰিলে নাই কৰা, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো সেইবাবে আমি এইবাৰ বৰ অসম গঢ়িম বুলি ৰাইজৰ আশীৰ্বাদত গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে বহুতে সুধি আছে PMS পৰ্টেল গুৰদখিলা এইখিনি তেওঁলোকৰ অলপমান খেলি মেলি হৈছে আবেদন কৰোঁতে কি হ'ব কি নহ'ব। এতিয়া বিশেষকৈ যদি আপোনালোকৰ তাত খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকৰ যদি ইউটাইজ কোড বা আপোনালোকে অৱসৰকাৰীসকলে আপোনালোকে আবেদন কৰিব পৰা নাই এনেকুৱা ধৰণৰ কিছুমান খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে এটা মন কৰিব, এই যি পৰ্টেলটো একেবাৰে কম দিনৰ ভিতৰত আপোনালোকৰ বাবে এইখিনি মুকলি কৰি দিলে ইয়াত নিশ্চয় আপডেট হ'বলৈ বাকী আছে, আপডেট হ'ব। কাৰণ কেলৈ যদি আপোনালোকৰ বাবে এইটো যিসকল শিক্ষকসকল আছে শিক্ষাগুৰুসকলৰ বাবে এইখিনি আবেদন কৰিব বাবে দিছে তাতে যদি আপোনালোকে আবেদন কৰিব পাৰে নিশ্চয় এইখিনিৰ ওপৰত আপডেট হ'ব। কাৰণ কেলৈ যদি আবেদনো কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে আপোনালোকৰ তথ্যখিনি লাভ কৰিব কিদৰে। চ' সেইবাবে নিশ্চয় আপোনালোকৰ এইখিনি বিদ্যালয় প্ৰাধিকৰণ কৰাই হওক গুৰদক্ষিণাই হওক, তো এইখিনিৰ ওপৰত এইখিনি আবেদন কৰোঁতে যদি কিবা খেলি মেলি হৈছে নিশ্চয় আপোনালোকৰ আগন্তুক সময়ত ঠিক হ'ব। কাৰণ কেলৈ আপডেট হ'ব। তো বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু বহুতে সুধি আছে নিৰ্বাচনৰ আগতে দিব নি টকাটো, এতিয়ালৈকে নিৰ্বাচনৰ আগত দিব নিদিব এইখিনিতো বাদেই আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো জটিল হৈ আছে আৰু আপোনালোকে এই যি টকা পাব গুৰদক্ষিণা হওক এইখিনি ক্ষেত্ৰত আগন্তুক সময়তহে গম পোৱা যাব যেতিয়া নেকি এইখিনি আবেদন পত্ৰ প্ৰক্ৰিয়া সামৰণি পৰিব। তাৰ পিছৰ পৰ্যায়ত কিমানে আবেদন কৰিলে কি কেনেদৰে দিয়া হ'ব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক এককালীনটো দিয়া হ'ব নিৰ্বাচনৰ পিছত। নেক্সট খবৰ হৈছে জনসমুদায়ত পৰিণত সৰ্বক জন আশীৰ্বাদ যাত্ৰাত। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু অংশগ্ৰহণ কৰিছে জন আশীৰ্বাদ যাত্ৰাত আৰু জন আশীৰ্বাদ যাত্ৰাত যোৱাকালি যদি আমি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দুপৰ নিশালৈকে বৰষুণত তিতি তেনেদৰে আশীৰ্বাদ কৰা দেখা গৈছে। আজি তাৰ সমান্তৰালকৈ আমি যদি চাওঁ আজি জনসমুদায়ত পৰিণত হৈছে সৰ্বভুক্ত হয়। আজিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ৰাইজ শিলদল ভাঙি ওলাই আহিছে। নেক্সট খবৰ হৈছে বৰ্তমান কংগ্ৰেছীয়ে একনেতাবাদেৰে বিজেপি চলাই আছে। জয়ন্ত কুমাৰ দাসে সেইখিনি মন্তব্য কৰিছে আৰু যেতিয়া নেকি প্ৰাৰ্থিত্ব এইখিনি লাভ নকৰিলে তাৰ পিছত তেনেদৰে মন্তব্য কৰিছে জয়ন্ত কুমাৰ দাস। নেক্সট খবৰ হৈছে নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ অভিযান কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰাৰ। তো দেখা গৈছে হয় এতিয়া নিজৰ যি সমষ্টি আছে সমষ্টিত নিজৰ প্ৰাৰ্থীসকলে তেওঁলোকে নিজৰ সাংগঠনিক দলৰ যি সাংগঠনিক ভেটি সবল কৰিবৰ বাবে সেইখিনি তেওঁলোকে কামত লাগি গৈছে আৰু প্ৰচাৰ অভিযানত তেওঁলোকে সেইখিনি ব্যস্ত হৈ পৰিছে। আজি দেখা গৈছে নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ অভিযানত কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰা। নেক্সট খবৰ হৈছে দিছপুৰত নিৰ্বাচনী প্ৰচাৰ মিয়াৰ বৰঠাকুৰ হয়। আজি দেখা গৈছে দিছপুৰত মিয়া বৰঠাকুৰৰ নিৰ্বাচনী তেনেদৰে প্ৰচাৰ কৰিছে তেওঁ সেইখিনি। যিহেতু কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, আজি তেওঁ সেইখিনি নিৰ্বাচনী প্ৰচাৰত আৰম্ভ কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে আমাৰ চৰকাৰ আহিলে আঁচনি কৰ্তন নহয়। মীৰা বৰঠাকুৰে তেনেদৰে মন্তব্য কৰি কৈছে, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে মন্তব্য কৰি কৈছে যে আমাৰ যদি যেতিয়া নেকি চৰকাৰ আহে বা আহিবই বা আহিলে আমি কেতিয়াও আঁচনি কৰ্তন নকৰোঁ। নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকা ৰন্ধন কৰ্মীসকল এইসকলৰ যি এককালীন দিয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতভাগে সুধি আছে। আশা কৰ্মীসকলক মোবাইল দিলে দুচকীয়া বাহনো দিব সেইখিনি সিদ্ধান্ত হ'ল। আমাৰ সিদ্ধান্ত হয় কি নহ'ল তেতিয়া নিৰ্বাচন একেবাৰে ওচৰ চাপিলে আৰু যি অংগনবাদী কৰ্মী সহায়িকাসকলে এইখিনি এককালীন পাব লাগে ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে আৰু এইখিনি আগন্তুক আপডেট নাহে। যেতিয়ালৈকে নিৰ্বাচনৰ শেষ নহয় ফলাফল দি নাযায় আগন্তুক আপোনালোকৰ ফলাফল নিৰ্বাচনৰ যেতিয়া নেকি দিব তাৰ পিছৰ পৰ্যায়ত আপোনালোকে কিন্তু এই যি এককালীনটি পোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু আপোনালোকে পাব। নেক্সট খবৰ হৈছে বৰষুণ ধুমুহা কোনেও ৰাখিব নোৱাৰে মামাক। তো জালুকবাৰী জনতাই তেনেদৰে জনাইছে আৰু যিসকল মামাক বহুত বেছি ভাল পায় মামাক বহুত বেছি ভাল পোৱাসকলে তেনেদৰে মন্তব্য কৰিছে যে বৰষুণ আহক ধুমুহা আহক তেওঁক কোনো ৰখাব নোৱাৰে বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসক বিৰোধী। এতিয়া যিহেতু আগন্তুক ২৬ নিৰ্বাচন একেবাৰে ওচৰ চাপিলেই আৰু এতিয়া ইয়াৰ পাকখনে দেখা গৈছে যে হয় নিৰ্বাচনী প্ৰচাৰত সকলোখিনি তেওঁলোকে সেইখিনি নামি পৰিছে শাসক বিৰোধী। তো আজি ২৪ মাৰ্চৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।